আপুনি যদি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে বা কেনেদৰে কৰিব আৰু ক'ত প্ৰপত্ৰ লাভ কৰিব সেই সম্পৰ্কে মই ডিটেইলছত জনাম। মোৰ ওচৰত আছে প্ৰপত্ৰ এখন। এই প্ৰপত্ৰখন কেতিয়া নতুনেই নে প্ৰপত্ৰৰ সবিশেষ জনাম। প্ৰথম অৱস্থাত আপুনি জানি ল'ব লাগিব কেনেদৰে আবেদন কৰিব পাৰি। আপুনি ডিটেইলছত ভিডিঅ'টো চাব। যদি আমাৰ ফেচবুক পেজটোত চাই আছে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথম অৱস্থাত আপুনি মন কৰক অৰুণোদয় আঁচনিত আবেদন কৰিবৰ বাবে প্ৰথম আপোনালোকৰ ৰেচন কাৰ্ডখনত প্ৰয়োজন হয়। ইয়াত প্ৰথম অৱস্থাত দিবলৈ কৈছে ৰেচন কাৰ্ড নাম্বাৰ। নিশ্চয় আপুনি জানিব পাৰিছে ইয়াত এখন ফটো লাগিব পাছপোৰ্ট চাইজৰ আৰু সেই ফটোখন কালাৰিং হ'ব লাগিব। নিশ্চয় আপুনি জানিব পাৰিছে। ইয়াত লেখা আছে আপুনি স্কিমটোৰ বাবে যোগ্য হয় নে নহয়। হয় যদি ইয়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো কি পৰে সেইটো ইয়াত দিব লাগিব। LACটো আপোনালোকৰ দিব লাগিব, তাত দি দিব। তাৰপিছত এপ্লিকেশ্যন ডিটেইলছ, এপ্লিকেশ্যনৰ ইয়াত লেখা আছে এপ্লিকেণ্ট ফাৰ্ষ্ট নেম। আপোনালোকৰ ফাৰ্ষ্ট নেম কি হয় দি দিব। মহিলাই হওক বা পুৰুষেই হওক ফাৰ্ষ্ট নেমটো দিব লাগিব। যদি মিডল নেম আছে যেনে ধৰক কুমাৰ কুমাৰী তেনেকুৱা ধৰণৰ যদি মিডল নেম আছে দি দিব আৰু লাষ্ট নেমটো হৈছে উপাধিটো তাত দিব লাগিব। আপোনালোকৰ তাৰপিছত ইয়াত দিব লাগিব CO অৰ্থাৎ আপোনালোকৰ গাৰ্জেন কাক দিব সেইটো দিব লাগিব। তাৰপিছত ইয়াত জেণ্ডাৰ আপুনি মতা নে মাইকী অৰ্থাৎ মেল ফিমেল সেইটো আপুনি চিলেক্ট কৰিব লাগিব। ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব অৰ্থাৎ আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো চাই পেলাই ডেট অফ বাৰ্থটো সুন্দৰকৈ দি দিব। 2 নম্বৰ এড্ৰেছত দিয়া আছে আপোনালোকৰ ব্লকটো কি হয় সেই ব্লকটোৰ নামটো লিখিব লাগিব। পঞ্চায়তটো দিব লাগিব কি হয় সেইটো দিব লাগিব। ভিলেজৰ নেম অৰ্থাৎ আপোনাৰ গাঁওখনৰ নামটো কি হয় দি দিব। আপোনালোকৰ লেণ্ডমাৰ্ক অৰ্থাৎ আপোনালোকৰ ওচৰত স্কুলেই আছেনে কলেজ আছে নাই বিভিন্ন ধৰণৰ নামঘৰ মন্দিৰ সেইবিলাক আছেনে তাই আপুনি লেণ্ডমাৰ্কত দি দিব অৰ্থাৎ লোকেশ্যনটো দি দিব। আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপিছত ইয়াত দিব লাগিব পিন নাম্বাৰ। পিন নাম্বাৰ আপুনি গম পাইছে যিটো ডাকঘৰ অৰ্থাৎ ডাকঘৰৰ এটা পিনক'ড থাকে সেই পিনক'ডটো 6টা সংখ্যা আপুনি দিব লাগিব। আপোনালোকৰ হাউচ নাম্বাৰ কি হয় দি দিব লাগিব। তাৰপিছত পুলিচ ষ্টেচন বা থানাখনৰ নামটো কি পৰে আপুনি দিব লাগিব। তাৰপিছত নেক্সট পেজটোত কি আছে মই জনাম। নেক্সট পেজটোত আপোনালোকে সুন্দৰকৈ আপুনি মন কৰিব, সুন্দৰকৈ আপুনি পঢ়ি ল'ব পাৰিব। আপুনি 2 লাখ টকাৰ তলত ইনকাম কৰে নে এনুৱেল অৰ্থাৎ বছৰেকত সেই সম্পৰ্কে কিছুমান ডিটেইলছ দিছে। ডিটেইলছসমূহ আপুনি সুন্দৰকৈ পঢ়ি পেলাই চাব বা স্ক্ৰীনশ্বট মাৰি পেলাই হ'লেও আপুনি চাব পাৰিব। 4 নম্বৰ পইণ্টটোত কি আছে 4 নম্বৰ পইণ্টটোত আছে বেংক একাউণ্ট। আপুনি বেংক একাউণ্ট নাম্বাৰটো ইয়াত সুন্দৰকৈ দিব লাগিব। বেংক নেমটো আপুনি দিব ষ্টেট বেংকেই হয় নে ইউকো বেংকেই হয় নে PNB হয় নে অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকেই হয় নে গ্ৰামীণ বিকাশ বেংকেই হয় নে কি বেংক হয় সেইটো দি দিব। দি দিয়াৰ পিছত বেংক ব্ৰাঞ্চ নেমটো দি দিব। ব্ৰাঞ্চ নেম কি হয় অৰ্থাৎ কোন জেগাত আছে সেই বেংকটো সুন্দৰকৈ দিব লাগিব। তাৰপিছত IFSC কোডটো আপুনি সুন্দৰকৈ বহুৱাই দিব। ইয়াত লিখা আছে বেংক পাছবুক ফ্ৰণ্ট পেজ। আপুনি যিহেতু ইয়েছেই কৰিব লাগিব আপুনি ফ্ৰণ্ট পেজৰ সেইখিনি যিহেতু ফিল আপ কৰিছে নিশ্চয় আপুনি জানিব পাৰিছে। ইয়াত 5 নম্বৰ টপিকটো আছে নিজৰ যিটো মানে মোবাইল নাম্বাৰলৈ বায়'মেট্ৰিকৰ সৈতে OTP যায় তাৰ নিজৰ আধাৰ নাম্বাৰটো ইয়াত সুন্দৰকৈ দি দিব লাগিব। তাৰপিছত ইয়াত লেখা আছে ভোটাৰ কাৰ্ড। আপোনাৰ ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। সেই ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত লিখিব লাগিব। নিশ্চয় আপুনি জানিব পাৰিছে। আপুনি যিহেতু চহী কৰিব জানে চহী কৰিব জানিলে ইয়েছ কৰিব, যদি নাজানে ন' কৰিব। তাৰপিছত ইয়াত চহী কৰিব জানিলে চহী কৰিব লাগিব, যদি নাজানে আপুনি চহী কৰিব নালাগে, বুঢ়া আঙুলিৰ টিপ চহীটো দিলেও হ'ব। নিশ্চয় আপুনি বুজি পালে। নেক্সট পেজটোত কি আছে আমি চাম। আপোনালোকে নেক্সট পেজটোত ইয়াত আপোনাৰ ভেৰিফাই কাৰণে ইয়াত দিব লাগিব নিজৰ নামটো কেয়াৰ অফ কি হয় দিব লাগিব, বয়সটো কি হয়, গাঁও কি হয়, ৰেচন কাৰ্ডৰ নাম কি হয় সেই সম্পৰ্কে এইখিনি দিব লাগিব। নিশ্চয় আপুনি বুজি পালে। এতিয়া বিশেষকৈ ইয়াত বেনিফিচিয়াৰীৰ নেম আৰু বেনিফিচিয়াৰীৰ চিগনেচাৰ ডেট এণ্ড প্লেচটো দিব লাগিব। আপোনালোকৰ জেগাটো কি হয় আপোনালোকৰ তাৰিখটো দিব লাগিব। কাৰ নামত আবেদন কৰিব বিচাৰিছে তাৰপিছত যিজনে আবেদন কৰিছে তেওঁৰ চহীটো দিব লাগিব। বিশেষকৈ বহুতো বন্ধু বান্ধৱে নতুনকৈ প্ৰপত্ৰ আহিল নেকি সেই সম্পৰ্কে সুধি আছিল। এইখন নতুন প্ৰপত্ৰ নহয়। আপুনি প্ৰথমতে এপ্লিকেণ্ট ফ্ৰম অৰুণোদয় 3.0 নিশ্চয় আপুনি জানিব পাৰিছে। যেতিয়া 3 নম্বৰত এপ্লাই কৰিছিলে 3 নম্বৰত এপ্লাই কৰা ব্যক্তিসকলৰহে। যিহেতু 4ত অৰুণোদয় প্ৰপত্ৰ আহিলে এনেকুৱা ধৰণৰে হ'ব। সেইবাবে আপোনালোকে নিজৰ প্ৰপত্ৰসমূহ অৰ্থাৎ যিখিনি ডকুমেণ্টৰ প্ৰয়োজন হয় ডকুমেণ্টখিনি যোগাৰ ৰাখিব। বিশেষকৈ আপোনালোকৰ এনুৱেল ইনকাম বা বাৰ্ষিক আয়ৰ চাৰ্টিফিকেট, আপোনাৰ বেংক একাউণ্ট বা আপোনালোকৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড সকলোখিনি
ৰাখিব নিশ্চয়। আগন্তুক যিহেতু বিজেপি চৰকাৰ আহিলেই অধীনলৈ, সেইহেতু হিমন্ত বিশ্ব শৰ্মাই আকৌ নিশ্চিতভাৱে আপোনালোকক নতুনকৈ প্ৰপত্ৰ ফিল আপ কৰিবৰ বাবে দিব। সেইবাবে মোৰ ফেচবুক পেজটোতেই হওক বা ইউটিউব চেনেলটোতেই হওক, যদি ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব। মই আপোনালোকক যেতিয়াই ইনফৰমেশ্যন দিয়ে মই আপোনালোকক জনাম। নিশ্চয় আপুনি জানিব পাৰিছে। যদি ফেচবুকটোত চাই আছে ফ'ল' কৰিব, যদি আমাৰ ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোত সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। আগৰ প্ৰপত্ৰখন কেনেকুৱা আছিলে আপোনালোকক দেখালোঁ। যদি ভাল লাগিলে প্লিজ এটা লাইক কৰিব। যদি এতিয়ালৈ লাইক কৰা নাই বা ভিডিঅ'টো এতিয়ালৈ শ্বেয়াৰ কৰা নাই, শ্বেয়াৰ কৰিব। তেতিয়া বহুতো বন্ধু বান্ধৱীয়ে নজনা কথা কিছুমান জানিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানে। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।